হেল্ল' গাইজ, মই আপোনালোকৰ ওচৰলৈ এটা কথা ক'বলৈ আহিলোঁ আৰু সেই কথাটো সকলো নাৰীৰ বাবে বা বিয়া পতা মহিলাৰ কাৰণে মই এই কথাষাৰ ক'ব বিচাৰোঁ যে আপোনালোকে বহুতে তেনেকুৱা বিয়া হোৱা বয়স বহুত হৈ যোৱা মানুহখিনিয়ে এই যে হাগ ডে, চকলেট ডে, টেডি বিয়াৰ ডে এইবিলাক যে ফেব্ৰুৱাৰী মাহতে আপোনালোকে পালন কৰে, সেইটো ছোৱালীবিলাকৰ বা ডেকা গাভৰুৰ কাৰণে ভাল লাগে। তাৰপিছত এতিয়া বোৱাৰীবিলাকেও যে কিছুমান মানুহ মই নিজেই দেখা পাইছোঁ, ভিডিঅ' কলিঙত দেখুৱায়, ষ্টেটাছ লগায় টেডি ডে, চকলেট ডে। সেইটো কাৰণে আপোনালোকে গম পায়নে যে 14 ডেট কি হ'ব? সেইটো আপোনালোকে জানেনে? সেইটো টেডি ডে দিয়াৰ দিনাখন সেই টেডি বিয়াৰটো নোলোৱাৰ কাৰণে আপোনালোকে তাতকৈ 1 কেজি মাছেই কিনি খাব পাৰে। আপোনালোকৰ 1 কেজি মাছ যদি আপুনি ইলিছ মাছ কিনে, তাতে খায়ো সোৱাদ পাৰিলেহেঁতেন আৰু মুখৰ গ্লেজো আহিলে হয়, স্কিনত বহুত ভাল গ্লেজ আহে, এনেকুৱাতো কৰিব পাৰিলেহেঁতেন। সেই বেকাৰ সেই টেডি ডে দিনাখনে মানি আপোনালোকে কিয় এনেকুৱা কাম কৰিব লাগে আৰু বেলেগক ইমান জ্বলাব কিয় লাগে? হয়, মানিছোঁ আপোনালোকৰ হাজবেণ্ডবিলাক বহুত ৰোমাণ্টিক, সেই বুলি আপোনালোকে সেইটো দেখুৱাবনে? গম পালেনে? 14 তাৰিখে আপোনালোকৰ কেনেকুৱা পৰিশ্ৰম কৰিব লগা হৈছে, কিমান সহ্য কৰিব লগা হৈছে। এই চকলেট ডে, কিছ ডে গোটেই সোপাটো ল'ৰাবিলাকে গিফ্টতে দিয়ে বা হাজবেণ্ডবিলাকে গিফ্টতে দিয়ে, কিন্তু 14 তাৰিখৰ দিনাখন কি হ'ব গম পায়নে? কোনে কোনে গম পায় কমেণ্ট কৰি জনাবচোন মই কোৱা কথাষাৰ। বাই।